ৰাষ্ট্ৰীয় ওলামা কাউন্সিল দলটো সুদূৰ মহাৰাষ্ট্ৰৰ দল, যিটো যোৱা বিধানসভা 2021 চনৰ বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। তাৰপিছত আজিৰ তাৰিখলৈকে মই নিষ্ঠাৰে এই দলত কাম কৰি আহিছোঁ নগাঁও জিলা সভাপতি হিচাপে। গতিকে এই দলে যিমান সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, কোনো এটা সমষ্টিত প্ৰাৰ্থী জয়ী হ'ব পৰা নাই আৰু আজিৰ তাৰিখতো অদূৰ ভৱিষ্যত এই দলত কোনো গণভিত্তি নাই, মোৰ যিটো দৃষ্টিগোচৰ হৈছে। গতিকে আজিৰ তাৰিখত আমাৰ লোকসভা নিৰ্বাচন সমাগত। এই লোকসভা নিৰ্বাচনত নগাঁও লোকসভাৰ প্ৰায় এপ্ৰক্সিমেটলি 70% মাইনৰিটি ভোট, য'ত এটা মাইনৰিটি MP পোৱাৰ 100% সম্ভাৱনা আছে। গতিকে ইয়াত বিভিন্ন দল কৰি মাইনৰিটি ভোটটো বিভাজন কৰি পেলাই আমি এটা মাইনৰিটি MP হেৰুৱাটো এইটো এটা অনৈতিক কাৰ্য হ'ব, যাৰ কাৰণে মই নিজেও এই দল ত্যাগ কৰিবলৈ সিদ্ধান্ত লৈছোঁ আৰু বিভিন্ন তেনেকুৱা সৰু সুৰা যিমান দল আছে সেই দলবিলাক এৰি আমি এটা ভাল সিদ্ধান্ত ল'ব লাগে। গতিকে আমাৰ এই দলৰ অসম ৰাজ্যিক সভাপতি মৌলানা ওবায়দুৰ ৰহমান কাছিমি সাহেব, তেখেতে লখিমপুৰৰ পৰা আহি নগাঁও লোকসভা নিৰ্বাচন খেলাৰ যিটো নিউজত ওলাইছে, সেইটো ৰাইজে এনেকুৱা ভাবি আছে যে তেখেতে বিজেপিৰ হৈ কিবা কেম্পিং কৰি আছে বা ভোট বিভাজনৰ কিবা ৰাজনীতি কৰি আছে, তেনেকুৱা প্ৰশ্নৰ সন্মুখীন হৈছোঁ। এতিয়া গঠনমূলকভাৱে চিন্তা কৰিব লাগিব। আমাৰ নগাঁও লোকসভাৰ আমাৰ যিটো মাইনৰিটি এটা সম্ভাৱনা আমাৰ আহি পৰিছে, গতিকে এইটো আমাৰ ৰক্ষা কৰিব লাগিব। সেইকাৰণেই মই এটা সিদ্ধান্ত লৈছোঁ যে আমি বিভিন্নভাৱে ভাগ নহয়, আমি যিকোনো এটা দলত আমি মাইনৰিটি কেণ্ডিডেটক আমি আগুৱাই নি পেলাই আমি নগাঁও লোকসভা মাইনৰিটিৰ কাৰণে যিকোনো সমস্যাত, যিকোনো পৰিস্থিতিত, আমাৰ যিকোনো ধৰণৰ চিটুৱেশ্যন যাতে দিল্লী পাৰ্লিয়ামেণ্ট লোৱাৰ সময় আহি পৰিছে। সেইকাৰণেই মই আজি ৰাষ্ট্ৰীয় ওলামা কাউন্সিল দলৰ পৰা মই নগাঁও জিলাৰ সভাপতি পদৰ পৰাও আৰু সাধাৰণ সদস্যৰ পৰাও মই পদত্যাগ ঘোষণা কৰিছোঁ। ভৱিষ্যতে কোনো ৰাজনৈতিক দলত যোগদান কৰিব নেকি আপুনি? ভৱিষ্যতে নিশ্চয় যোগদান কৰিলে আপোনালোকে গম পাবই। আৰু আমি ৰাজনৈতিকভাৱে যিহেতুকে দেশৰ সেৱা কৰাৰ প্ৰয়াস লৈ ৰাজনীতিৰ প্লেটফৰ্মত আছোঁ, নিশ্চয় তেনেকুৱা আমি গঠনমূলক চিন্তা কৰিম আৰু আপোনালোকে সেইখিনি পাব। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা: বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।